ডিয়াৰ ষ্টুডেণ্ট পোনপ্ৰথমতে মই মিছামিদুলা আটাইকে স্বাগতম জনাইছোঁ মই আজি আলোচনা কৰিম ক্লাছ 10 মেথামেটিক্সৰ এটা খুবেই গুৰুত্বপূৰ্ণ উপপাদ্য ইউক্লিডৰ বিভাজন প্ৰমিকা চোৱা ইউক্লিডৰ বিভাজন প্ৰমিকা ইংৰাজীত আমি ইয়াক কম ইউক্লিডছ ডিভিজন লেমা ইউক্লিড হল এজন গ্ৰীক গণিতজ্ঞ তেখেতৰ নাম ইয়াত অন্তৰ্ভুক্ত কৰা হৈছে আৰু বিভাজন হল কি বিভাজন হল হৰণ প্ৰক্ৰিয়া জড়িত হৈ আছে ইয়াত ইউক্লিডৰ হৰণ কাৰ্য জড়িত হৈ থকা প্ৰমিকা এটা প্ৰমাণিত বিবৃতি যাক আমি বেলেগ এটা বিবৃতি বেলেগ এটা ষ্টেটমেন্ট প্ৰমাণ কৰাৰ কাৰণে ব্যৱহাৰ কৰিম গতিকে এটো হল কি যে ইউক্লিডৰ হৰণ কাৰ্য জড়িত হৈ থকা এটা প্ৰমাণিত বিবৃতি এই প্ৰমিকা কি হয় মই ইয়াত চমুকৈ আলোচনা কৰিম চোৱা প্ৰমিকা হল কি এটা প্ৰমাণিত বিবৃতি যেনে মই ইয়াত উদাহৰণ হিচাপে এটা প্ৰমাণিত বিবৃতি লৈছো কি যে দুই সকলোবিলাক যুগ্ম সংখ্যাৰে উৎপাদক হয় যিমান যুগ্ম সংখ্যা আছে সকলোবিলাকৰে উৎপাদক কি হয় 2 হয় এতিয়া আমি 15 আৰু 12 যুগ্ম সংখ্যা হয় না তাক পৰীক্ষা কৰিম চোৱা 15 ইয়াত উৎপাদক হিচাপে 3 into 5 12 ত কি লিখিব পাৰো 2 into 2 into 3 15 ত যেহেতু 2 উৎপাদক হিচাপে নাই গতিকে ই যুগ্ম নহয় আৰু 12 ত যেহেতু 2 উৎপাদক হিচাপে আছে গতিকে ই কি হ'ব ই যুগ্ম হ'ব অৰ্থাৎ ইয়াত আমি কি প্ৰয়োগ কৰিলো ইয়াত আমি যে 2 সকলোবিলাক যুগ্ম সংখ্যাৰে উৎপাদক হয় এটো এটা কি আছিল এটো এটা প্ৰমাণিত বিবৃতি বা প্ৰমাণিত ষ্টেটমেন্ট আছিল আমি তাকে ইয়াত ব্যৱহাৰ কৰিলো যে 15 12 যুগ্ম সংখ্যা হয় না আমি তাক নিৰ্ণয় কৰাৰ কাৰণে এই বিবৃতিটোক ইয়াত ব্যৱহাৰ কৰিলো গতিকে প্ৰমিকা হল এটা প্ৰমাণিত বিবৃতি তাক আমি বেলেগ এটা ৰিজাল্ট বা বেলেগ এটা ষ্টেটমেন্ট প্ৰমাণিত কৰাৰ কাৰণে ব্যৱহাৰ কৰিম চোৱা ইউক্লিডৰ বিভাজন প্ৰমিকা এই কথাখিনি ভালদৰে আলোচনা কৰাৰ কাৰণে মই দুটা সংখ্যা লৈছো চোৱা এটা 15 লৈছো আৰু এটা 3 লৈছো দুটা যোগাত্মক অখণ্ড সংখ্যা লৈছো অখণ্ড সংখ্যা কি জানানে চোৱা মই এডাল সংখ্যা ৰেখা আঁকিছো সংখ্যা ৰেখাৰ সমাজত কি থাকে 0 ৰাইট সাইডত কি থাকে 1 2 3 4 ইত্যাদি সংখ্যাবোৰ থাকে এনেকৈ গৈ থাকিব লেফট সাইডত -1 -2 -3 -4 ইত্যাদি সংখ্যাবোৰ থাকে এনেকৈ গৈ থাকিব সমাজত থাকে 0 ৰাইট সাইডত যিবোৰ সংখ্যা থাকে এইবোৰক আমি কওঁ কি ধনাত্মক সংখ্যা এইবোৰ হল ধনাত্মক আৰু এইবোৰ হল কি ঋণাত্মক সংখ্যা হয়নে এইবোৰ ঋণাত্মক এইবোৰ ধনাত্মক সংখ্যা আৰু এইবোৰ কি হয় এইবোৰ অখণ্ড সংখ্যা 1 2 3 4 0 -1 এইবোৰ অখণ্ড সংখ্যা হয় এতিয়া যদি ইয়াৰ মাজত এটা মই লওঁ কি হ'ব এটো হ'ব 1/2 এটো কি হল এটো খণ্ড এটো হল খণ্ড সংখ্যা এটো খণ্ড এটো ভগ্নাংশ আৰু এটো খণ্ড সংখ্যা আৰু এইবোৰ কি হল এইবোৰ অখণ্ড সংখ্যা আৰু এই ধনাত্মক অখণ্ড সংখ্যাবোৰে আৰু এটা নাম হল কি যোগাত্মক অখণ্ড সংখ্যা মই ইয়াত শূন্যৰ সোঁফালৰ পৰা দুটা সংখ্যা লৈছো এটা হল 3 আৰু এটা হল 15 এতিয়া মই কি কৰিম ডাঙৰ সংখ্যাটোক সৰু সংখ্যাটোৰে হৰণ কৰিম চোৱা 3 ৰে মই 15 ক হৰণ কৰিম কিমান বাৰ যাব 5 বাৰ যাব 3 5 গুণ 15 বাকি থাকিল কিমান 0 এতিয়া যদি মই 15 হলনি বেলেগ সংখ্যা লওঁ 16 লওঁ 17 লওঁ 18 লওঁ চোৱা 16 যদি লওঁ কি হ'ব 3 ৰে 16 দিলে কি হ'ব 3 5 গুণ 15 হ'ব কিমান বাকি থাকিব 1 ঠিক হেইদৰে 17 18 লৈ চাও কি হয় 17 ললে কি হ'ব 3 ৰে যদি দিও 5 বাৰ যাব 3 5 গুণ কি হ'ব 15 হ'ব বাকি থাকিব কিমান
2 ঠিক সেইদৰে যদি 18 লওঁ 3 ৰে কিমান বাৰ যাব 6 বাৰ যাব 3 6 গুণ 18 বাকি থাকিল কিমান 0 এনেকৈ যদি মই পিছত 19 লওঁ তেতিয়া হলে কি বাকি থাকিব 1 বাকি থাকিব 3 ৰে 6 বাৰ যাব 1 বাকি থাকিব 20 ললে কি হ'ব 3 ৰে 6 বাৰ যাব 2 বাকি থাকিব এনেকৈ দেখা গল কি আমাৰ ভাগশেষ সমূহ 0 1 আৰু 2 এইবোৰ বাৰে বাৰে আহি আছে ৰিপিট হৈ আছে অৰ্থাৎ আমি ইয়াৰ পৰা কি চালো যে 3 ৰে যিকোনো এটা সংখ্যাক হৰণ কৰিলে আমি কি পাওঁ ভাগশেষ হিচাপে আমি পাওঁ 0 1 আৰু 2 পাওঁ যেহেতু এই প্ৰক্ৰিয়া এই গোটেইখিনি প্ৰক্ৰিয়াত হৰণ কাৰ্য জড়িত হৈ আছে গতিকে আমি প্ৰাথমিক পৰ্যায়ত হৰণ কাৰ্য জড়িত হৈ থকা এটা সম্পৰ্ক পাই আহিছো সম্পৰ্কটো কি আছিল চোৱা ভাজ্য সমান সমান ভাজক পূৰণ ভাগফল যোগ ভাগশেষ চোৱা এই ক্ষেত্ৰত ইয়াত কিমান ভাজ্য কিমান ইয়াত কাক হৰণ কৰা হৈছে 15 হৰণ কৰা হৈছে গতিকে ভাজ্য হল কিমান 15 ইয়াত ভাজক কিমান কিহেৰে হৰণ কৰা হৈছে 3 ৰে হৰণ কৰা হৈছে ভাজক কিমান হ'ব 3 ইয়াত ভাগফল কিহেৰে হৰণ গৈছে 5 ৰে হৰণ গৈছে গতিকে ভাগফল কিমান 5 আৰু কি ৰৈ গল ভাগ কৰাৰ পিছত কি ৰৈ গল ভাগশেষ 0 ৰৈ গল 0 হল কি আমাৰ ভাগশেষ সেইদৰে 16 ৰ ক্ষেত্ৰত কি হ'ব 3 * 5 + 1 একেদৰে 17 ৰ ক্ষেত্ৰত কি হ'ব 17 ৰ ক্ষেত্ৰত হ'ব 3 * 5 + 2 এতিয়া যদি আমি ভাজ্যক যদি এৰে বুজাও ভাজ্যক যদি আমি এৰে বুজাও আৰু ভাজকক যদি আমি বিৰে বুজাও ভাজকক যদি আমি বিৰে বুজাও আৰু ভাগফল ইংৰাজীত আমি কি কওঁ কোশেন্ট QUOTIENT কোশেন্টৰ প্ৰথম আখৰ Q গতিকে ভাগফলক যদি আমি Q এৰে বুজাও আৰু ভাগশেষ ইংৰাজীত ৰিমাইন্ডাৰ প্ৰথম আখৰ হল R যদি ভাগশেষক আমি R এৰে বুজাও তেতিয়া হলে আমাৰ সম্পৰ্কটো হ'ব A is equal B into Q plus R যত কি হ'ব যত R হ'ব কি R কি হ'ব চোৱা R ৰ ভ্যালু কেনেকুৱা চোৱা R ৰ ভ্যালু কি আছে ইয়াত 0 ৰ সমান বা 0 তকৈ ডাঙৰ আছে 0 ৰ সমান বা 0 তকৈ ডাঙৰ চোৱা R কিমান আছে 0 আছে বা 0 তকৈ ডাঙৰ হয় না আৰু R কি হল R B তকৈ কি হল B কিমান 3 তকৈ কি হল R ৰ ভ্যালু সমূহ কি হয় 0 1 2 তাৰ মানে 3 তকৈ কি হ'ব ইয়াত সৰু হয় ইয়াত B কিমান 3 তকৈ কি আছে 0 1 2 তাৰ মানে 3 তকৈ সৰু তাৰ R ইয়াত কি হ'ব B তকৈ সৰু এইটোৱে হল আমাৰ ইউক্লিডৰ বিভাজন প্ৰমিকা এতিয়া যদি আমি ভাজক 3 ৰ হলনি 2 এৰে কোনো সংখ্যা হৰণ দিও তেতিয়া হলে কি হয় চোৱা 2 এৰে মই ইয়াত যিকোনো সংখ্যা লওঁ মই ইয়াত 8 লৈছো 2 এৰে 8ক যদি হৰণ দিও কি হ'ব 2 4 গুণ 8 হ'ব বাকি থাকিল কিমান ভাগশেষ কিমান 0 ঠিক সেইদৰে 2 এৰে যদি 9 হৰণ কৰা হয় চোৱা কি হয় 2 4 গুণ 8 বাকি থাকিল কিমান 1 যদি 2 এৰে 10ক হৰণ দিয়া হয় কি হয় ইয়াত কি বাৰ যাব 5 বাৰ যাব 5 2 গুণ কিমান হল 10 ভাগশেষ কিমান 0 অৰ্থাৎ 2 এৰে আমি যিকোনো সংখ্যাক যদি হৰণ দিও তেতিয়া হলে ভাগশেষ হিচাপে আমি কি পাওঁ 0 আৰু 1 পাওঁ তেতিয়া হলে আমাৰ ইয়াত ভাগশেষ হ'ব 0 1 ভাগশেষ 0 তকৈ কি হ'ব ডাঙৰ বা 0 ৰ সমান আৰু B তকৈ কি হ'ব সৰু হ'ব B কিমান B ইয়াত 2 গতিকে 2 তকৈ কি হ'ব সৰু হ'ব ঠিক সেইদৰে যদি আমি 4 ৰে কোনো সংখ্যা হৰণ দিও তেতিয়া হলে আমাৰ ভাগশেষ কি আহিব 4 ৰে যদি ভাগ দিও ভাগশেষ আহিব 0 1 2 3 আৰু B
4 গতিকে 4তকৈ কি হ'ব ভাগশেষ কি হ'ব সৰু হ'ব ই শূন্যৰ সমান বা শূন্যতকৈ ডাঙৰ হ'ব কিতাপৰ ডেফিনিশ্যন কি দিয়া আছে চোৱা ইউক্লিডৰ বিভাজন প্ৰমিকা এতকে আছে দুটা যোগাত্মক অখণ্ড সংখ্যা a আৰু b দুটা যোগাত্মক অখণ্ড সংখ্যা দিয়া আছে a আৰু b দিয়া থাকিলে এনে দুটা অদ্বিতীয় সংখ্যা আমি ইয়াত অদ্বিতীয় কি হয় তাক জানিবলৈ চেষ্টা কৰিম অদ্বিতীয় সংখ্যা q আৰু r থাকিব যাতে a = bq + r আমি ইয়াক ইতিমধ্যে এইখিনি কথা ইতিমধ্যে আলোচনা কৰিলো ইয়াত কি আছে অদ্বিতীয় সংখ্যা q আৰু r ইয়াত কেনেকৈ q আৰু r অদ্বিতীয় হল এইটো চোৱা আমি কি পাইছো 15 = 3 * 5 + 0 16 = 3 * 5 + 1 17 = 3 * 5 + 2 so যেতেই আমি 15 ক 3 ৰে হৰণ কৰিম যেতেই আমি 15 ক 3 ৰে হৰণ কৰিম তেতি আমি 5 আৰু 0 পাম 5 ভাগফল হিচাপে অৰ্থাৎ q আমি কি পাম 5 আৰু ভাগশেষ কি পাম r কি পাম 0 অৰ্থাৎ 3 ৰে 15 ক হৰণ কৰিলে 5 আৰু 0 পাম আমি ভাগফল হিচাপে 5 আৰু ভাগশেষ হিচাপে আমি 0 পাম গতিকে এই ক্ষেত্ৰত 5 আৰু 0 কি হ'ব অদ্বিতীয় হ'ব ঠিক হেইদৰে 17 ক আমি যেতিয়াই হৰণ কৰিম তেতিয়াই আমি কি পাম ভাগফল হিচাপে 5 পাম আৰু ভাগশেষ হিচাপে r আমি কি পাম 2 পাম অৰ্থাৎ 3 ৰে 17 ক হৰণ কৰিলে আমি ভাগফল হিচাপে 5 আৰু ভাগশেষ হিচাপে 2 পাম আৰু বেলেগ একো নাপাও এই ক্ষেত্ৰত q আৰু r কি হ'ব অদ্বিতীয় হ'ব এইখিনি আছিল আমাৰ ইউক্লিডৰ বিভাজন প্ৰমিকাৰ আলোচনা আমি ইয়াক সংখ্যাৰ গসাউ উলিয়াৰ ক্ষেত্ৰত এই বিভাজন প্ৰমিকা আমি ব্যৱহাৰ কৰিম সো দ্য ষ্টুডেন্ট আজিলৈ মোৰ আলোচনা এইখিনিয়ে থ্যাঙ্কস